অৰ্থাৎ ভাগৱত শাস্ত্ৰ মহাপুৰুষ গুৰুজনাই ব্যাসকৃত সংস্কৃত ভাষাৰ পৰা অসমীয়ালৈ তৰ্জমা কৰি উলিয়াইছে অতি প্ৰাঞ্জল ভাষাৰে সকলোৱে বুজি পোৱাকৈ। কিন্তু এইটো কোনো জাতি জনগোষ্ঠী বা কোনো সম্প্ৰদায়ৰ কাৰণে নহয়। তেওঁ ভাগৱতৰ জৰিয়তে বিশ্বৰ মানৱক আহ্বান জনাইছে। শংকৰদেৱৰ বৈশিষ্ট্যটো হৈছে, যদিও শংকৰদেৱ অসম মাতৃৰ বুকুতে আৱিৰ্ভাৱ হৈছিল, তেওঁৰ দৰ্শনখিনি, তেওঁৰ ধৰ্মৰ দৰ্শনটো অসম বা ভাৰতলৈ নহয়, কোনো জাতি জনগোষ্ঠীক লৈ নহয়। তেওঁৰ ধৰ্ম দৰ্শন হৈছে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱক লৈ। তেওঁ সেইকাৰণে ভাগৱতৰ মাজেদি বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱক আহ্বান জনাইছে। কি বুলি? উবা নৰলোক হৰি ভজিউক, ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কটকাল, জৰা ভৈল পৰৱেশ। উবা অসমৰ মানুহ বা ভাৰতৰ মানুহ, উবা সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰৰ মানুহ বুলি কোৱা নাই। তেওঁ বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি এই ভাগৱতৰ মাজেদি আহ্বান জনাইছে। যাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এটা মন্তব্য দি থৈ গৈছে। কি বুলি? হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু, নাও এ ডেজ the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গ'ল, পৃথিৱীৰ কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই। আৰু সেইজন শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীকো ভূয়সী প্ৰশংসা দি কৰি থৈ গৈছে। কি বুলি? আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of ৰামৰাজ্য। মই যিখন ৰামৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰামৰাজ্যত অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমাৰ অসমৰ মানুহে গুৰুজনাৰ দৰ্শন এনেধৰণৰে পুংখানুপুংখভাৱে আলোচনা কৰাৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰাৰ কাৰণে একেখন গাঁৱতে 2-3টা নামঘৰ বা 2-3টা খেল হৈ আমি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। কিন্তু শংকৰদেৱে সকলোকে, সকলো জাতি ভেদ অতৰাই এটা জাতি কৰি প্ৰতিষ্ঠা কৰি থৈ গৈছে। আপোনালোকে জানে, শংকৰদেৱৰ আৱিৰ্ভাৱৰ আগৰ প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। অসমত শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। যিটো সময়ত অসমৰ মানুহে ধৰ্মৰ নামত বিভিন্ন প্ৰাণী বলি দিয়াৰ উপৰিও মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা সময়তে শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰি আছে। এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো মই যদি অসমবাসীক দি থৈ যাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব আৰু সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে তেওঁ অন্ধকাৰ অসমক পোহৰলৈ অনাৰ উদ্দেশ্যে প্ৰথম সমাজ সংস্কাৰ পথটোকে তেওঁ হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? 2য় স্কন্ধ ভাগৱতত উল্লেখ কৰি থৈ গৈছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰুক অসম মূলোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱ কৰ
সংগত পবিত্ৰ হয় অহৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। অৰ্থাৎ আপোনালোকৰ শালমাৰী চমাৰজান গাঁৱৰ ৰাইজে 5 দিনীয়াভাৱে অনুষ্ঠিত কৰা এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে আহি এই ভাগৱত শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে, ইয়াত কোনো বাধা নাই। সেইকাৰণে শংকৰদেৱে এই আধ্যাত্মিক দৰ্শনটো আত্মা সম্পৰ্কীয় জ্ঞানটো অসমবাসীক দি যোৱাৰ উদ্দেশ্যে প্ৰথম তেওঁ সমাজ সংস্কাৰ পথটো হাতত তুলি লৈ কি কৰিছিল, সকলো জাতি জনগোষ্ঠীৰ লোকৰ পৰা একোজনকৈ ভকতক সংস্কাৰ কৰি আনিছিল। কেনেকৈ? ভগৱন্তৰ 1000টা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি আনিছিল আৰু সমাজৰ লোকসকলক চিনাকি কৰি দিছিল। সেই সমাজৰ লোকসকল, মই আজি তোমালোকৰ মাজলৈ গাৰুৰ ভকত আনিছোঁ দেই, তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান, এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ এটা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এখন সমাজ প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গ'ল, কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। মানুহক দুটা ভাগত ভগাই থৈ গৈছে, এটা জাতি আৰু এটা অজাতি। ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজাজন অজাতি। চৈতন্যপন্থীয়েও এই কথাটো কৈছে, মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱেও ঘোষাত লিখি থৈ গৈছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। এয়া হৈছে মহাপুৰুষৰ বাণী। প্ৰথম স্কন্ধ ভাগৱতত আপোনালোকে জানে, কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে এই পৃথিৱীলৈ কলি আহিল বুলি জানি 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ঋষি সমস্তই কলিৰ পাপৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰিবৰ কাৰণে
লগে লগে তেওঁলোকে ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰিলে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ, হাজাৰ হাজাৰ বছৰ যজ্ঞ আৰম্ভ কৰি কলি পাপৰ পৰা মানুহক উদ্ধাৰ কৰিবৰ কাৰণে যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল। কিন্তু কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে নিচ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদিয়া, বহুত যোজন পিছত বহিবলৈ দিয়া সূতক আমন্ত্ৰণ কৰি আনি শৌনক প্ৰমুখ্যে ২৮,০০০ ঋষিয়ে গুৰু আসনত বহুৱাই নিবেদন কৰিলে। কি বুলি? শৌনক বদতি শুনা সূত মহা মানি, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ ৮০ সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্মবৰ্ণ ভৈলে কলে বৰ। হে সূত, কৃষ্ণ বৈকুণ্ঠপৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি আমি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি কলি পাপৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰিবৰ কাৰণে যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু কলি খেদিব নোৱাৰিলোঁ। সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত, কৰাই উপপান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া কলি যুগত কৃষ্ণ চৰিত্ৰ নুশুনিলে আৰু গত্যন্তৰ নাই। কাৰণ ভগৱানে যুগ অনুসৰি ধৰ্ম নিৰ্ণয় কৰি থৈছে। সত্য যুগত হৰি অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে সকলোৱে এই মায়াময় সংসাৰৰ পৰা মুক্তি পাবলৈ হ'লে এক ভগৱানক তোমালোকে ধ্যান কৰিব লাগিব। আৰু ধ্যানৰ অন্তত তোমালোকে ভগৱন্তৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি মুক্তি পাব পাৰিবা। সেইকাৰণে ভগৱন্ত হৰি অৱতাৰৰ কথা শুনি সত্য যুগৰ সকলো মানুহে ভগৱানক ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত 10টা নাম লৈ মুক্তি লাভ কৰিছিল। মহাপুৰুষ মাধৱদেৱে নাম মালিকাত আমি জানিবৰ কাৰণে সেই কথাটো উল্লেখ কৰি গৈছে। সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেন মতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাতো কৃষ্ণৰ দশ নাম যদি লয়, সমাধিৰ ফল যোগী তেৱেহে পাৱই। যে সত্য যুগৰ মানুহে সকলোৱে ধ্যান কৰিছিল, কিন্তু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লেহে ধ্যানটো পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিছিল। সত্য যুগত 2টা নীতিৰে ধৰ্ম আচৰণ কৰিছিল, ধ্যান আগ, নাম পাছ। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ সকলো জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে সকলোৱে ভগৱানক যজ্ঞ কৰিব লাগিব। আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি মুক্তি পাব পাৰিবা। সেইকাৰণে ত্ৰেতা যুগৰ চব মানুহে যজ্ঞ কৰিছিল, মানে নিয়মে সংযমে চিত্ত সাৱধান কৰি। ত্ৰেতা যুগে নানাভাৱে যজ্ঞে যদি হৰি, মাধৱৰ অষ্টগোটা নামক উচ্চৰে, তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে। ত্ৰেতা যুগত চব মানুহে যজ্ঞ কৰিছিল যুগ ধৰ্ম অনুসৰি, কিন্তু যজ্ঞ কৰিয়ে নহয়, যজ্ঞৰ অন্তত আকৌ ভগৱানৰ 8টা নাম ল'লেহে যজ্ঞটো পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিছিল। ত্ৰেতা যুগত 2টা নিয়মে ধৰ্ম আচৰণ কৰিছিল, যজ্ঞ আগ, নাম পাছ। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জীৱশ্ৰেষ্ঠক মানুহবিলাকক ক'লে যে তোমালোকে বহুত তন্ত্ৰ মন্ত্ৰৰে ভগৱানক পূজা কৰিবা। পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে তোমালোকে মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে দ্বাপৰ যুগত সকলো মানুহে পূজা কৰিছিল। নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দ্বাপৰত, হৰিৰ 12শ নাম জপয় সতত, নাম কীৰ্তন এশেষাংগ কৰে পূজাক, তেৱেহে পূজাৰ ফল পাৱে জানা তাক। দ্বাপৰ যুগৰ চব মানুহে পূজা কৰাৰ অন্তত ভগৱানৰ 12টা নাম লৈ মুক্তি লাভ কৰিছিল। কিন্তু কৃষ্ণই শংকৰ ৰূপে আহি কলি যুগৰ মানুহক মানে ক'লে, মহাপুৰুষ মাধৱদেৱেও ভূয়সী প্ৰশংসা কৰিলে। কি বুলি? ধন্য ধন্য কলিৰ লোকৰ মহাভাগ,
সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ কলি যুগৰ মানুহবিলাক ভাগ্যৱান সব ধৰ্ম ঠেলি পেলাই কেৱল নাম ধৰ্মক অগ্ৰাধিকাৰ দি থৈ গ'ল কিয়নো কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে আন ধৰ্মবিলাক সব কৃষ্ণৰ লগত গুচি গ'ল বুলি ভাগৱতত উল্লেখ আছে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে পুৰা হৰি গুণ গায় কলি যুগৰ মানুহক ধন্যবাদ দিছে সব ধৰ্ম কৃষ্ণৰ লগত গুচি গ'ল একমাত্ৰ নাম ধৰ্ম থৈ গ'ল কলি যুগৰ মানুহ তৰিবৰ কাৰণে আৰু সেইকাৰণে নামতে সমস্ত পুণ্য পায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জনবন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা ইহপৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় কলি যুগৰ মানুহৰ কাৰণে ভগৱানে কেৱল নামে থৈ গৈছে আৰু চাৰি বেদে এই কথাটো নিৰ্ণয় কৰিছে আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই চাৰিখন বেদ আনি তিনিবাৰ প্ৰমাণ কৰি কলি যুগৰ মানুহলৈ এই কথাটো থৈ গৈছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ চাৰিখন বেদে আমাক কলি যুগৰ মানুহৰ কাৰণে ভগৱন্তৰ নামেহে তৰাব অইনে নোৱাৰে যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতাম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে যে আগৰ যুগত তপ জপ যাগযজ্ঞ হোমব্ৰত কৰি যিটো ফল পাইছিল কলি যুগৰ মানুহে কেৱল ঈশ্বৰৰ নাম ল'লে সেই ফলৰ অধিকাৰী হ'ব পাৰে আৰু জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে তপ জপ যাগযজ্ঞ হোমব্ৰত কৰাতকৈ এবাৰ ভগৱন্তৰ নাম ল'লে সমস্ত পুণ্যৰ অধিকাৰী হয় শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম নাট পৰতং পুণ্যং ত্ৰিশু লোকেষু বিদ্যতে তিনি তলৈকত ৰাম নামৰ বিনা আৰু কলি যুগত গত্যন্তৰ নাই গতিকে ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল হৰিৰ কীৰ্তনে তাক সাধয় সকল কলি যুগৰ মানুহৰ কাৰণে কেৱল ভগৱন্তৰ নামহে থৈ গৈছে এই কথা জানি আমি ২৮,০০০ বেদজ্ঞ ঋষিয়ে যদি কলি যুগত যজ্ঞ কৰি বিফল হৈছে আমি জানো সফল হ'ব পাৰিম এই কথা মাত্ৰ উপলব্ধি কৰিব লাগিব আমি কাৰো ধৰ্মক নিন্দা কৰিবলৈ মানা কৰিছে গুৰুজনাই পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কৰিবা ভূতক দায়া সকৰো নচিত হৈব শান্ত চিত্ত সৰ্বধৰ্মত বৎসল এহি ভাগৱত ধৰ্ম জানা মহাবল আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ সন্তান সেইকাৰণে আপোনালোকৰ গাঁৱৰ মানুহৰ লগত মোৰ তেজৰ ব্লাড ৰিলেশ্যন নহ'ব পাৰে কিন্তু আত্মাৰ সম্পৰ্ক আছে মোৰ চকুৰ আগত কিবা এটা ভুল দেখিলে মই আঙুলিয়াই থৈ যাব লাগিব আত্মা দৃষ্টিত মানে দেহৰ দৃষ্টিত নহয় মানিলে তৰিব নামানিলে মৰিব আপুনি মইনো কোন স্বয়ং ভগৱানৰ প্ৰিয় সখা অৰ্জুনেও প্ৰতিবাদ কৰিছিল তুমি সব নামতে হয় বুলি কৈছা কলি যুগত সব নামতে সিদ্ধ হয় বুলি কৈছা তপ জপ যাগযজ্ঞ হোমব্ৰত মিছা নেকি তেতিয়া কৃষ্ণই হাঁহি মাৰি কৈছিল সখী তাৰ সত্যতা সেই ঠাইতহে থাকিব য'ত সূৰ্যৰ পোহৰ নাই ত'তহে আন্ধাৰ থাকিব সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য ঠিক তেনেকৈ মোৰ সূৰ্য স্বৰূপ নাম য'ত নাই তাতহে তপ জপ যজ্ঞ কৰিব লাগিব যজ্ঞ নাই মূৰ নাম সূৰ্যৰ উদয় তৈতেহে প্ৰকাশে তপ জপ যজ্ঞ ছয় যদি আমাৰ চমৰাজান গাঁৱৰ ৰাইজে যদি গীতা নপঢ়ে ভাগৱত নপঢ়ে দশম কীৰ্তন ঘোষা ৰত্নাৱলী নপঢ়ে নাম নলয় তেতিয়াহ'লে আমি তপ জপ যাগযজ্ঞ কৰিবই লাগিব যদি আমি ঈশ্বৰৰ নাম লৈছোঁ তেতিয়া ইয়াৰ প্ৰয়োজন নাই দৈত্য নাই মূৰ নাম সূৰ্যৰ উদয় তৈতেহে প্ৰকাশে তপ জপ যজ্ঞ ছয় ভগৱানে কৈছে মোৰ নাম নল'লে তপ জপ যজ্ঞ কৰিব লাগিব আৰু যদি মোৰ নাম লয় ইয়াৰ প্ৰয়োজন নাথায় তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ
তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত গাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামেষে সংসাৰক, নাম বিনে নাহি সখী সংসাৰ তাৰক, দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত। মোৰ সখী কাৰণে তোমাক 10 বাৰ শপত খাই সঁচা কথা ক'লোঁ, মানিলে তৰিবা নামানিলে মৰিবা। কোনো মাক বাপেকে ল'ৰা ছোৱালীক এটা বেয়া হোৱাটো নিবিচাৰে। সকলো মাক বাপেকে ল'ৰা ছোৱালীক ভালকৈ পঢ়িবা, ভালকৈ ভাল মানুহৰ লগত ফুৰিবা, বেয়া বস্তু নাখাবা, বেয়া ঠাইলৈ নাযাবা বুলিয়ে পৰামৰ্শ দিয়ে। কিন্তু ল'ৰা ছোৱালীয়ে যদি মাক বাপেকৰ সৎ উপদেশ নামানি বিপথে যায়, তাৰ কাৰণে মাক বাপেক দায়বদ্ধ নহয়। ঠিক তেনেকৈ শাস্ত্ৰগুৰুৱে আমাক সত্যৰ সন্ধান দি আছে। ভাগৱতে কেৱল সঁচা কথা প্ৰতি আঙুলিয়াই আছে। গতিকে আমি যদি মানুহ তৰিম, নামানিলে মৰিম, সেইটো নিজৰ কথা। গতিকে শাস্ত্ৰই কিন্তু আমাক শুদ্ধ পথটো দি আছে।